কি কুন্তলিত বহুত ইলিগেল দোকান আছে আৰু যেহেতু আমাৰ ৰিজাৰ্ভ ধ্বংস হোৱা মেইন সেইটোৱে আছে কি বোলে ইলিগেলি বস্তুবিলাক চলি থাকে সো আমি এবাৰ বজাৰখিনি টাৰ্গেট কৰা হৈছে লাষ্ট টাইম আমি মালিবাৰীত 16খন দোকান ইলিগেল দোকান বন্ধ কৰা হ'ল আৰু অফেন্স ৰেজিষ্টাৰ কৰা হৈছে অনাৰ্ছৰ এগেইনষ্টত এইবাৰো তেনেকৈ অভিযানটো চলি আছে এতিয়া বৰ্তমান আমি খালি 6খন কৰিলোঁ আৰু দোকান আছে আমি সেইখিনি কৰি আছে সো মেজৰ ইয়াত আমি চালু পাইছোঁ লাইক চেগুন পোৱা হৈছে আৰু নন বেলেগ টিম্বাৰো পোৱা হৈছে গমাৰি চমাৰি সো এইটো এতিয়া কণ্টিনিউ আছে আৰু আমি দোকানকেইখন আপোনাৰ মেজিষ্ট্ৰেট আহিছিলে মেজিষ্ট্ৰেট আছে এণ্ড দেন পুলিচ আছে আৰু বজাৰ কমিটি আছে চবৰে ওচৰতে আমি চবৰে সন্মুখত এই অভিযানটো অনুমানিক কিমান টকাৰ কাৰ্ড আপোনালোকে আজি জব্দ কৰিব পাৰিলে অনুমানিকটো এতিয়াতো আপোনালোকক ক'ব নোৱাৰিম কিন্তু যথেষ্ট কোৱান্টিটিৰ মানে জব্দ হৈছে এতিয়ালৈকে আৰু এইটো চলি আছে সো এতিয়া খাটাংকে আপোনাক কি ক'ব প্ৰকৃততে শাল হেগুন এইবিলাক বকো বামনিগাঁও এইবিলাক অঞ্চলৰ পৰা আহে সন্তলি অঞ্চলত এইবিলাক নাই কিন্তু এইবিলাক ইয়াত কেনেকৈ আহিব পালে এই বিষয়ত অলপ জানে নেকি মেম কেনেকৈ মানে চাওক যিহেতু এইটো মাৰ্কেট হয় আমি এৰিয়াজবিলাক আছে বহুতত মিলছো চলি আছে যোনখিনি আমি ইতিমধ্যে আমি অলৰেডি অভিযান চলাইছোঁ আপোনাৰ বেঞ্চ মিলবিলাকো বন্ধ কৰা আৰু সেইবিলাকৰ পৰা ধৰক আহে আৰু আমি বাকীখিনিও চাই আছোঁ কেনেকৈ কি কৰিব পাৰোঁ বিকজ এইটো এখন বজাৰ নহয় আৰু 2-3খন বজাৰ আছে চ' যিমান পাৰোঁ এতিয়া যেতিয়া আমি অ'নাৰ্ছখিনি অফেন্স বনাম তেতিয়া আমি বেছি ডিটেইলত ইনফৰ্মেশ্যনবিলাক পাম